লাখ লাখ বিঘা মাটি এৰি দিছে, খিলঞ্জীয়াৰ মাটি। আপুনি ৰামদেৱক মাটি দিয়াৰ কাৰণে উজনি অসমত উচ্ছেদ চলিছে। এই অসমত ক'ত মাটি দিছে ৰামদেৱক? কেইবা ঠাইতো আপুনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত খবৰ লওক, পাম অইলৰ খেতি কৰাৰ কাৰণে ৰামদেৱক লাখ লাখ বিঘা মাটি দিয়া হৈছে। এই কথাটো এইটোৱে কৈছো, আপোনালোকৰ বাহাদুৰি এইটো যে আপোনালোকে যিটো ক'ব অদ্ভুত, কোনেও মানে নোপোৱা কিবা তথ্য এটা দিব, কোনেও নাজানে। ৰামদেৱক মাটি দিয়া নাই, কিমান মাটি দিছে মই কৈ আছো, আপুনি কওক। কৈ আছো কিমান মাটি এগ্ৰিকালচাৰে? এগ্ৰিকালচাৰে কিমান মাটি দিছে মই আপোনাক, আপুনি মোক প্ৰশ্ন কৰিছে, মই উত্তৰটো দিম। বাবা ৰামদেৱৰ ভাৰতবৰ্ষৰ বাণিজ্য ক্ষেত্ৰখনত জন্ম কেতিয়া হৈছে? বাবা ৰামদেৱ হাৰিয়ানাৰ মানুহ। নৰেন্দ্ৰ মোদী ক্ষমতাত অহাৰ পিছত 2014 চনত নৰেন্দ্ৰ মোদী ক্ষমতালৈ আহিছে। বাবা ৰামদেৱে পতঞ্জলি প্ৰডাকশ্যন আৰম্ভ কৰিছে ক'ত জানে? হাৰিয়ানাত। প্ৰথমতে তেওঁ প্ৰথম ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিছে, কাম কৰিছে হাৰিয়ানাত। ভূপেন্দ্ৰ সিং হুড্ডা তেতিয়া মুখ্যমন্ত্ৰী আছিল। ভূপেন্দ্ৰ সিং হুড্ডাই তেওঁক সহযোগ কৰিছিল। হৰিদ্বাৰত তেওঁ যেতিয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে তেওঁক প্ৰথম মাটি ইণ্ডাষ্ট্ৰিয়েল বেল্টত এলট কৰা হৈছিল, তেতিয়া উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী আছিলে হৰীশ ৰাৱত। হৰীশ ৰাৱতৰ এইটো কোৱা যে মিডিয়াত ওলোৱা খবৰটো হ'ল যে হৰীশ ৰাৱতৰ গোটেই পইচা বাবা ৰামদেৱে ইউজ কৰিছিলে। বাবা ৰামদেৱক বিজেপিয়ে এটা ইণ্ডাষ্ট্ৰিয়েলিষ্ট হিচাপে পাইছে। বাবা ৰামদেৱক বিজেপিয়ে খাৰা কৰোৱা নাই। বাবা ৰামদেৱৰ খাৰা হোৱাৰ গোটেই কাহিনীৰ আঁৰত ভূপেন্দ্ৰ সিং হুড্ডা আৰু হৰীশ ৰাৱত আছে, দুইজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী। তাত কোনো ডাউট নাই, এটা মানুহ ইণ্ডাষ্ট্ৰিয়েলিষ্ট। যে আপুনি যিটো কথা ক'লে, এই কথাটোৰ মই সত্যাসত্য নিৰূপণ কৰিব নোৱাৰো, কিন্তু কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি ৰামলীলা ময়দানত আন্দোলন কৰিছিল। যেতিয়া কংগ্ৰেছ চৰকাৰ তেওঁৰ ওপৰত কঠোৰ হ'ল, তেতিয়া মহিলাৰ কাপোৰ পিন্ধি পলায়ন কৰিছে। ময়ো দিল্লীত সাংবাদিকতা কৰি আছিলো, আপুনিও আছিলে। তাৰ আগতে চাওক কংগ্ৰেছৰ কাৰণে বাবা ৰামদেৱ কিমান ইম্পৰ্টেণ্ট আছিলে, এই কথাটো আপুনি এবাৰ অনুভৱ কৰক। বাবা ৰামদেৱে যেতিয়া ডেট দিছিলে যে ৰামলীলা ময়দানত মই আমৰণ অনশনত বহিম, তেওঁ যেতিয়া হৰিদ্বাৰৰ পৰা স্পেচিয়েল ফ্লাইটত চাৰ্টাৰ্ড বিমানত দিল্লীলৈ আহিছিল আৰু নিশা প্ৰায় 8 বজাত দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সেই সময়ৰ বিদেশ মন্ত্ৰী প্ৰণৱ মুখাৰ্জী, পি চিদাম্বৰম, নটৱাৰ সিং, 5জন কেবিনেট মন্ত্ৰী বাবা ৰামদেৱক লগ ধৰিবলৈ এয়াৰপৰ্টলৈ গৈছিল আৰু তেওঁক বুজাইছিলে যে আপুনি অনশন নকৰিব, আপুনি আমাৰ মানুহ হয়। তাৰমানে নিজৰ ঘৰৰ ভিতৰত তেতিয়া আন্দোলন হৈছিলে। কংগ্ৰেছৰ সেই কি কাৰণত কংগ্ৰেছৰ সেই বাগা বাগা নেতা বাবা ৰামদেৱক লগ ধৰিবৰ কাৰণে এয়াৰপৰ্টলৈ গৈছিলে, কি আছিলে ভিতৰুৱা কথাটো, সেই কথাটো ভাৰতবৰ্ষৰ জনসাধাৰণে জানে। সেই সময়ত সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে। যেতিয়া বাবা ৰামদেৱে নুশুনিলে তেওঁলোকৰ কথা, গৈ পেলা তেওঁ ৰামলীলা ময়দানত বহিল আৰু নিশা লাঠিচাৰ্জ হ'ল। আৰু সেই লাঠিচাৰ্জে কংগ্ৰেছৰ পতন আনিলে, কিয়নো সাধুসন্তৰ ওপৰত লাঠিচাৰ্জ হৈছিল। তাত নিৰীহ মানুহ আছিলে, সঁচা ধাৰ্মিক মানুহ আছিলে। বাবা ৰামদেৱৰ কথাটো বেলেগ। সেই তাৰ পিছত সেই লাঠিচাৰ্জ হ'ল, লাঠিচাৰ্জ হোৱাৰ পিছত কংগ্ৰেছৰ পতন আৰম্ভ হৈ গ'ল। মই আৰু এটা তথ্য আপোনাক দিওঁ, আপুনি আপোনাৰ ৰিচাৰ্চ টিমক এতিয়াই যদি কৈ দিয়ে তেওঁলোকে ৰিচাৰ্চ কৰি উলিয়াব। 2012-13 চনত 2013-14 এই বিত্তীয় বৰ্ষত বাবা ৰামদেৱৰ কোম্পানীৰ কিমান ফাইনেন্সিয়েল কেপাচিটি আছিলে, সেই কেপাচিটিটোৰ ইনক্ৰিজ পাৰ্চেণ্টেজ কিমান 2012-13 পৰা আৰম্ভ কৰি 2025-26 আপুনি চাওক, পৰৱৰ্তী সময়ত তেওঁৰ এমাউণ্ট বাঢ়িছে কিন্তু ইনক্ৰিজ পাৰ্চেণ্টেজ কমিছে। কংগ্ৰেছৰ দিনত তেওঁৰ ইনক্ৰিজ পাৰ্চেণ্টেজ বেছি আছিলে। গতিকে দুখ নিদিব। ফৰচুন আৰম্ভ হৈছিলে ৰাজীৱ গান্ধীৰ দিনত। ৰাজীৱ গান্ধীয়ে ফৰচুন বিদেশৰ পৰা আমদানি কৰি আনিবৰ কাৰণে ভাৰতবৰ্ষত আইন সলনি কৰিছিল। আজিলৈকে আদানীৰ ঘৰত যোৱা একমাত্ৰ ৰাজনৈতিক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনৰ নাম হ'ল ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধী আদানীৰ ঘৰত গৈছিলে। কিয় গৈছিলে এজন ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ ঘৰত? দুজনে পলিটিচিয়ান আদানীৰ ঘৰত গৈছে। সেই দুজনৰ এজন হ'ল ৰাজীৱ গান্ধী, আনজন হ'ল শাৰদ পাৱাৰ। তথ্য আপোনাৰ গুগলত ভৰ্তি আছে, আপুনি নিজে উলিয়াই চাওক। তাৰপিছত দুখটো এতিয়া CPM-এ আদানীক মাতি নি পেলাই CPM-ৰ অফিচত বহুৱাই গামোচা পিন্ধাই, মালা পিন্ধাই, ৰেড কাৰ্পেট ৱেলকাম কৰিছে। CPM বিপ্লৱী হৈ গ'ল, প্ৰগতিশীল হৈ গ'ল। আৰু ভাৰতীয় জনতা পাৰ্টিৰ শাসন থকা এখন ৰাজ্যত আদানীয়ে ইনভেষ্টমেণ্ট কৰিছে, আদানী বেয়া হৈ গ'ল। ভাৰতীয় জনতা পাৰ্টি পুঁজিপতিৰ দল হৈ গ'ল। আৰে অন্তৰ্দয়াৰ স্কিম চলোৱা ভাৰতীয় জনতা পাৰ্টি, সমাজৰ লাইনৰ অন্তিম পংক্তিত থকা মানুহজনক তাৰ পৰা উঠাই আনি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত জড়িত কৰোৱা দল ভাৰতীয় জনতা পাৰ্টি। সেই ভাৰতীয় জনতা পাৰ্টিত আপুনি ষ্টুডিঅ'ত গৈ পেলাই পুঁজিপতিৰ দল বুলি ক'লে ভাৰতবৰ্ষৰ জনসাধাৰণে মানি নলয়।